ভাৰতৰ কোনখন চহৰক গোলাপী চহৰ বুলি জনা যায়? আপোনাৰ সন্মুখত অপচন আছে ক উদয়পুৰ, খ জয়পুৰ, গ যোধপুৰ, গ বেংগলোৰ। ইয়াৰ উত্তৰ হ'ব খ জয়পুৰ। কোনটো প্ৰাণী সাপৰ বিষৰ দ্বাৰা প্ৰভাৱিত নহয়? আপোনাৰ সন্মুখত অপচন আছে ক হাতী, খ নিগনি, গ বেজী, খ কাছ। ইয়াৰ উত্তৰ হ'ব ক বেজী। ভাৰতত কোনটো গছ ৰোপণ কৰিলে জেললৈ যাব লগা হয়? আপোনাৰ সন্মুখত অপচন আছে ক নিম, খ কঁঠাল, গ গাঞ্জা, ঘ ৰঙা চন্দন কাঠ। ইয়াৰ উত্তৰ হ'ব গ গাঞ্জা। পানী খোৱাৰ পিছত কোনটো প্ৰাণীৰ মৃত্যু হয়? আপোনাৰ সন্মুখত অপচন আছে ক পাৰ চৰাই, খ কেংগাৰু নিগনি, গ কোকিল, গ কপৌ চৰাই। ইয়াৰ উত্তৰ হ'ব খ কেংগাৰু নিগনি। দিল্লীত অৱস্থিত শান্তি বন সমাধি হ'ল? আপোনাৰ সন্মুখত অপচন আছে ক ইন্দিৰা গান্ধী, খ জৱাহৰলাল নেহৰু, গ লাল বাহাদুৰ শাস্ত্ৰী, খ ৰাজীৱ গান্ধী। ইয়াৰ উত্তৰ হ'ব খ জৱাহৰলাল নেহৰু। ভাৰতত কেতিয়া হিন্দী দিৱস পালন কৰা হয়? আপোনাৰ সন্মুখত অপচন আছে ক 15 আগষ্ট, খ 26 জানুৱাৰী, গ 14 ছেপ্টেম্বৰ, ঘ 2 অক্টোবৰ। ইয়াৰ উত্তৰ হ'ব গ 14 ছেপ্টেম্বৰ। কোনটো গ্ৰহ খালী চকুৰে দেখা যায়? আপোনাৰ সন্মুখত অপচন আছে ক মংগল গ্ৰহ, খ শনি গ্ৰহ, গ বুধ গ্ৰহ, খ শুক্ৰ গ্ৰহ। ইয়াৰ উত্তৰ হ'ব খ শনি গ্ৰহ। কোন দেশত কণীৰ পৰা গছ আছে? আপোনাৰ সন্মুখত অপচন আছে ক ভাৰত, খ চীন, গ নেপাল, ঘ আমেৰিকা। ইয়াৰ উত্তৰ হ'ব ঘ আমেৰিকা। কোনটো জীৱৰ গাখীৰত মদ পোৱা যায়? আপোনাৰ সন্মুখত অপচন আছে ক সিংহনী, খ গৰু, গ ছাগলী, ঘ উট। ইয়াৰ উত্তৰ হ'ব ক সিংহনী। পৃথিৱী দিৱস কেতিয়া পালন কৰা হয়? আপোনাৰ সন্মুখত অপচন আছে ক 8 মাৰ্চ, খ 22 এপ্ৰিল, গ 5 ছেপ্টেম্বৰ, ঘ 14 নৱেম্বৰ। ইয়াৰ উত্তৰ হ'ব খ 22 এপ্ৰিল। ভাৰতৰ সৰ্বোচ্চ ৰেল দলং কোনখন নদীত নিৰ্মাণ কৰা হৈছে? আপোনাৰ সন্মুখত অপচন আছে ক গংগা, খ যমুনা, গ চেনাব, ঘ গোদাবৰী। ইয়াৰ উত্তৰ হ'ব ঘ চেনাব। প্ৰতিদিন এনেকুৱা ভিডিঅ' দেখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লোৱা। কোনটো জন্তুৰ ঘাম গোলাপী? আপোনাৰ সন্মুখত অপচন আছে ক ঘোঁৰা, খ ভেড়া, গ জলহস্তী, ঘ জিৰাফ। ইয়াৰ উত্তৰ হ'ব গ জলহস্তী। মানৱ শৰীৰৰ হাড় গঠন হ'বলৈ কিমান সময় লাগে? আপোনাৰ সন্মুখত অপচন আছে ক 20 বছৰ, খ 30 বছৰ, খ 40 বছৰ, খ 50 বছৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক 20 বছৰ। ভাৰতৰ জাতীয় সংগীত জন গণ মন
প্ৰথমে কোন ভাষাত ৰচনা কৰা হৈছিল? আপোনাৰ সন্মুখত অপচন আছে ক হিন্দী, খ অসমীয়া, গ বাংলা, ঘ তামিল। ইয়াৰ উত্তৰ হ'ব গ বাংলা। কোনটো জন্তুৰ গাখীৰৰ ৰং কলা? আপোনাৰ সন্মুখত অপচন আছে ক ছাগলী, খ গড়, গ উট, খ হাতী। ইয়াৰ উত্তৰ হ'ব খ গড়। পাকিস্তানলৈ গেল নামৰ কিতাপখন কোনে লিখিছিল? আপোনাৰ সন্মুখত অপচন আছে ক খুশবন্ত সিং, খ আৰ কে নাৰায়ণ, গ সলমান ৰুশ্বদি, গ বিক্ৰম শেঠ। ইয়াৰ উত্তৰ হ'ব ক খুশবন্ত সিং। কুকুৰে কি ৰং দেখিলে খং কৰে? আপোনাৰ সন্মুখত অপচন আছে ক ৰঙা, খ নীলা, গ কলা, ঘ হালধীয়া। ইয়াৰ উত্তৰ হ'ব গ কলা। মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম কি আছিল? আপোনাৰ সন্মুখত অপচন আছে ক মোহনলাল গান্ধী, খ মোহনদাস করমচাঁদ গান্ধী, গ মোহনদাস বিনায়ক দামোদর, ঘ মোহনদাস বিনায়ক গান্ধী। ইয়াৰ উত্তৰ হ'ব ক মোহনদাস করমচাঁদ গান্ধী। মৃত্যুৰ পিছতো শৰীৰৰ কোনটো অংগ বাঢ়ি গৈ থাকে? আপোনাৰ সন্মুখত অপচন আছে ক নখ, খ চুলি, গ হাত, ঘ নাক। ইয়াৰ উত্তৰ হ'ব ক নখ। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয়? আপোনাৰ সন্মুখত অপচন আছে ক 1 ফেব্ৰুৱাৰী, খ 1 মাৰ্চত, গ 1 এপ্ৰিলত, ঘ 1 মেত। ইয়াৰ উত্তৰ হ'ব খ 1 মেত। প্ৰতিদিন এনেকুৱা ভিডিঅ' দেখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লোৱা। ভাৰতত কোনখন চহৰত প্ৰথম টেক্সি সেৱা কাৰ্যকৰী হৈছিল? আপোনাৰ সন্মুখত অপচন আছে ক কলকাতাত, খ মুম্বাই, গ দিল্লীত, ঘ বেংগলোৰত। ইয়াৰ উত্তৰ হ'ব ঘ বেংগলোৰত।